কৃষ্ণ জয়গুৰু শংকৰ। নগাঁও বুলি ক'লে আমাৰ মনলৈ আহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা। নগাঁও বুলি ক'লে আমাৰ মনলৈ আহে শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ কথা। সেয়েহে এই ইতিহাস প্ৰসিদ্ধ ঠাইখন চাবলৈ আজি আমি তিনিটা ওলালো বৰদোৱালৈ বুলি। 2 ঘণ্টা সময় অহাৰ পিছত আমি পালোহি বৰদোৱা। এই থানভাগত কেৱল জাতীয় সাজপাৰ পৰিধান কৰিলেহে সোমাবলৈ দিয়া হয়, গতিকে আমিও ধুতি পাঞ্জাবী লগাই ল'লোঁ। ইয়াত আহি গম পালোঁ যে ইয়াত কোনো ধৰণৰ বন্তি প্ৰজ্বলন কৰা নহয়, কিন্তু আপুনি শৰাইৰ বাবে ইয়াত নৈবদ্য গৃহ আছে, তাত আপুনি শৰাই আগবঢ়াব পাৰে। আমি আহিয়ে প্ৰথমতে নামঘৰ ভাগত সেৱা কৰিলোঁ। এই স্থানতে শ্ৰীমন্ত শংকৰদেৱক খেৰখুতীয়াই তুলি তালি ডাঙৰ দীঘল কৰিছে। এই থানখনৰ এটা অন্যতম বৈশিষ্ট্য হ'ল যে এই থানখন অসমৰ ভিতৰতে এখন সৰ্বপ্ৰথম থানৰূপে পৰিগণিত। আৰু ইয়াত দেখিবলৈ পাব গুৰুজনাৰ লগত জড়িত বহু ইতিহাস, যেনে গুৰুজনাই তলত বহি শাস্ত্ৰ লিখা শিলিখা গছজোপা, পাঠনাট আদি বহুতো ধৰণৰ ইতিহাস। বৰ্তমান এই থানভাগ ভৱিষ্যত প্ৰজন্মৰ সংৰক্ষণৰ বাবে নতুনকৈ সজাই পৰাই তোলা হৈছে। তাৰ পিছতে আমি আহিলোঁ আকাশী গংগালৈ। এই আকাশী গংগা কিয় হ'ল জানেনে বাৰু? সেই সময়ত পানীৰ অভাৱ দূৰ কৰিবলৈ ভকতসকলে গুৰুজনাৰ কাষ চাপিছিল, আৰু গুৰুজনাই এজোপা বটগছৰ তলত বহি গংগাক আহ্বান কৰে, আৰু আকাশৰ পৰা গংগা নামি আহি বটগছজোপাৰ ওপৰতে পৰে, ফলত বটগছজোপা তললৈ দ্ৰৱিত হৈ গ'ল। আকাশৰ পৰা গংগা নামি অহাৰ বাবে আকাশী গংগা, আৰু বটগছজোপা দ্ৰৱিত হৈ যোৱাৰ কাৰণে ব্ৰতত দোৱা নামটো হ'ল। তাৰ পিছতে আমি চাবলৈ আহিলোঁ নতুনকৈ গ্ৰহ লৈ উঠা প্ৰকল্পটো। মূল দুৱাৰেদি প্ৰৱেশ কৰিয়ে আপুনি দেখা পাব সপ্ত বৈকুণ্ঠ ভাগ, অৰ্থাৎ সিংহাসন ভাগ। তাৰ কাষতে আছে এযোৰ খোল আৰু এযোৰ তাল, কিন্তু এতিয়াও এইবোৰ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠা নাই। হয়তো কিছুদিন পিছতহে সকলোৰে বাবে মুকলি কৰি দিয়া হ'ব। তাৰ পিছত আমি তাৰ পৰা আহি নামঘৰত প্ৰসাদ খাই এতিয়া ঘৰলৈ যাবলৈ ওলালোঁ। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম।